মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত তোমালোকৰ অহা HSLC প্ৰি বোৰ্ড আৰু HSLC ফাইনেল এক্সামিনেশ্যন 2024-25 প্ৰস্তুতি হকে গোৱালপাৰা জিলাৰ জলেশ্বৰ HS স্কুলে অনুষ্ঠিত কৰা সেকেন্ড ইউনিট টেষ্ট 2024 সাবজেক্ট সোশিয়াল সায়েন্স ক্লাস 10 MCQ 20টাৰ সমাধানলৈ উপস্থিত হৈছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ৰ MCQ খিনিয়ে তোমালোকক নিশ্চয় তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। বলাচন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ৰ জৰিয়তে আমি 20টা MCQ জানিবলৈ প্ৰয়াস কৰোঁ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1. কুমুদিনী মিত্ৰ মহিলা আলোচনীখন সম্পাদিত কৰিছিল? ক. দি ডন, খ. বন্দে মাতৰম, গ. হিতবাদী, ঘ. সুপ্ৰভাত। শুদ্ধ উত্তৰ হ'ব ঘ. সুপ্ৰভাত। 2. জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল? ক. 1904 চনত, খ. 1905 চনত, গ. 1906 চনত, ঘ. 1907 চনত। গতিকে শুদ্ধ উত্তৰ হ'ব ঘ. 1907 চনত। 3 নম্বৰ, বংগভংগ বিৰোধী আন্দোলনৰ সময়ত নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল? ক. সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, খ. গোপাল কৃষ্ণ গোখলে, গ. বিপিন চন্দ্ৰ পাল, ঘ. ৰবীন্দ্ৰনাথ ঠাকুৰ। শুদ্ধ উত্তৰ হ'ব গোপাল কৃষ্ণ গোখলে। খ. 4. 1929 চনৰ লাহোৰ কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল? ক. উমেশ চন্দ্ৰ বেনাৰ্জী, খ. মহাত্মা গান্ধী, গ. জৱাহৰলাল নেহৰু, ঘ. দাদাভাই নৌৰোজী। শুদ্ধ উত্তৰ হ'ব গ. জৱাহৰলাল নেহৰু। 5 নম্বৰ, মহাত্মা গান্ধীয়ে 1891 চনত লণ্ডনত বেৰিষ্টাৰ উপাধি লৈ আহি ভাৰতৰ কোন দুখন চহৰত ওকালতি কৰিছিল? ক. ৰাজকোট আৰু নাগপুৰ, খ. ৰাজকোট আৰু মুম্বাই, গ. কলকাতা আৰু মুম্বাই, ঘ. কলকাতা আৰু নাগপুৰ। শুদ্ধ উত্তৰ হ'ব খ. ৰাজকোট আৰু মুম্বাই। এইখিনিতে মই তোমালোকৰ আগত উল্লেখ কৰিব বিচাৰিছোঁ যে তোমালোকৰ প্ৰিয় চেনেলে ইতিমধ্যে এইখন বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ইংলিছৰ কোশ্চিন পেপাৰখন সলিউশ্যন কৰি আগবঢ়াইছে। নিশ্চয় তোমালোকে এইখিনি চাবা। ইয়াৰ পিছত মই তোমালোকৰ আগত নৱমৰ সমাজ বিজ্ঞান আৰু নৱম দশমৰ অসমীয়াৰো কোশ্চিন পেপাৰ সলিউশ্যন কৰি দিম। তোমালোকে ভিডিঅ'খিনি চাই যোৱা। নিশ্চয় তোমালোকৰ সেই কোশ্চিন পেপাৰখনিয়েও অহা পৰীক্ষাসমূহত সহায় কৰিব। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 6টো লৈ আহিছোঁ। 6 নম্বৰ প্ৰশ্নত কোৱা হৈছে, গান্ধী আৰউইন চুক্তি সম্পন্ন হৈছিল? ক. 1931 চনৰ 5 মাৰ্চ, খ. 1931 চনৰ 5 এপ্ৰিল, গ. 1931 চনৰ 15 মাৰ্চ, ঘ. 1931 চনৰ 15 এপ্ৰিলত। শুদ্ধ উত্তৰ হ'ব ক. 1931 চনৰ 5 মাৰ্চ। সৌদ অসম ৰায়িত সভাৰ প্ৰথম অধিৱেশন হৈছিল? ক. ডিব্ৰুগড়ত, খ. যোৰহাটত, গ. শিৱসাগৰত, ঘ. তেজপুৰত। শুদ্ধ উত্তৰ হ'ব খ. যোৰহাটত। 8 নম্বৰ, বশ্যতামূলক মিত্ৰতা নীতি প্ৰৱৰ্তন কৰিছিল? ক. লৰ্ড ৱেলছলিয়ে, খ. লৰ্ড ডেলহাউসিয়ে, গ. লৰ্ড ৰিপনে, ঘ. লৰ্ড উইলিয়াম বেণ্টিঙে। গতিকে শুদ্ধ উত্তৰ হ'ব ক. লৰ্ড ৱেলছলিয়ে। তলৰ কোনজন ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তি নহয়? ক. লক্ষ্মীনাথ বেজবৰুৱা, খ. চন্দ্ৰকুমাৰ আগৰৱালা, গ. হেমচন্দ্ৰ গোস্বামী, ঘ. হেমচন্দ্ৰ বৰুৱা। শুদ্ধ উত্তৰ হ'ব হেমচন্দ্ৰ বৰুৱা। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 10টো লৈ আহিছোঁ। 10 নম্বৰ প্ৰশ্নত কোৱা হৈছে, শিলচৰ মেডিকেল কলেজ স্থাপিত হৈছিল? ক. 1969 চনত, খ.
খ 1961 চনত, গ 1960 চনত, ঘ 1948 চনত। শুদ্ধ উত্তৰ হ'ব খ 1961 চনত। 11 ইয়াৰ মাজৰ কোনটো সম্পত্তিৰ অন্তৰ্ভুক্ত? ক সূৰ্যৰ ৰশ্মি, খ বায়ু, গ ঘৰ দুৱাৰ, ঘ জনস্বাস্থ্য। গতিকে সম্পত্তি বুলি ইয়াতে কোৱা হৈছে, গতিকে তোমালোকে সম্পত্তি বুলি ক'লে উত্তৰটো গ নম্বৰ ঘৰ দুৱাৰ দিব লাগিব। এতিয়া মই তোমালোকৰ আগত কোশ্চিন 12টো আলোচনা কৰিম। 12 নম্বৰ প্ৰশ্নত কোৱা হৈছে নিৰ্মাণ কাৰ্য কোনটো অৰ্থনৈতিক বৃত্তিৰ লগত জড়িত বা বৃত্তিৰ ভিতৰত পৰে? ক প্ৰাথমিক বৃত্তি, ঘ দ্বিতীয়ক বৃত্তি, গ তৃতীয়ক বৃত্তি, ঘ চতুৰ্থক বৃত্তি। গতিকে শুদ্ধ উত্তৰ হ'ব নিৰ্মাণ কাৰ্যটো দ্বিতীয়ক বৃত্তি খ ভিতৰত পৰে। 13 নম্বৰ মৰুকৰণৰ এটা প্ৰাকৃতিক কাৰণ হ'ল? ক পশুচাৰণ, খ বননীকৰণ বা বননি ধ্বংস, গ খৰাং বতৰ, ঘ জনসংখ্যা বৃদ্ধি। গতিকে প্ৰাকৃতিক কাৰণৰ কথা কৈছে, গতিকে তোমালোকৰ শুদ্ধ উত্তৰটো গ খৰাং বতৰ দিব লাগিব। 14 নম্বৰ সাগৰীয় দ্বীপ সুমাত্ৰা ক'ত অৱস্থিত? ক প্ৰশান্ত মহাসাগৰত, খ আটলান্টিক মহাসাগৰত, গ ভাৰত মহাসাগৰত, ঘ উত্তৰ মহাসাগৰত। গতিকে শুদ্ধ উত্তৰ হ'ব খ প্ৰশান্ত মহাসাগৰত। গতিকে সাগৰীয় দ্বীপ সুমাত্ৰা প্ৰশান্ত মহাসাগৰত অৱস্থিত। এতিয়া মই তোমালোকৰ আগত 15 নম্বৰৰ প্ৰশ্নটো লৈছোঁ। তলৰ কোনখন মহাদেশ আটাইতকৈ বেছি মৰুকৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত? ক উত্তৰ আমেৰিকা, খ দক্ষিণ আমেৰিকা, গ এছিয়া, খ আফ্ৰিকা। গতিকে শুদ্ধ উত্তৰ হ'ব ক উত্তৰ আমেৰিকা। তোমালোকৰ আগত মই এতিয়া 16 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। কোনখন জিলাত চাহ উদ্যোগ পাৰ্ক আছে? ক নগাঁও, খ কামৰূপ গ্ৰাম্য, গ শিৱসাগৰ, ঘ ডিব্ৰুগড়। গতিকে কাৰেক্ট এনচাৰ হ'ব খ কামৰূপ গ্ৰাম্য। 17 নম্বৰ প্ৰশ্নলৈ আহা। আলপছ পৰ্বতৰ সৰ্বোচ্চ শৃংগটোৰ নাম হ'ল? ক মাউণ্ট ব্লেক, খ মাউণ্ট এলবাৰ্ট, গ মাউণ্ট এভাৰেষ্ট, ঘ কাৰ্পেথিয়ান। গতিকে কাৰেক্ট আনচাৰ হ'ব ক মাউণ্ট ব্লেক। 18 নম্বৰৰ প্ৰশ্নলৈ আহা। 18 নম্বৰ প্ৰশ্নত কোৱা হৈছে সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? ক ডক্টৰ বি.আৰ. আম্বেদকাৰ, খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, গ ডক্টৰ সচ্চিদানন্দ সিনহা, ঘ এন মাধৱ ৰাও। গতিকে কাৰেক্ট এনচাৰ তোমালোকে গ নম্বৰ ডক্টৰ সচ্চিদানন্দ সিনহা দিব লাগিব। ইয়াৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য নহয়? ইয়াৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য নহয় বুলি কৈছে? ক কাগজী মুদ্ৰা ছপা কৰা, ঋণ মুদ্ৰা সৃষ্টি কৰা, গ ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা, ঘ চৰকাৰৰ বিত্ত যোগান ধৰা। গতিকে শুদ্ধ উত্তৰ হ'ব খ ঋণ মুদ্ৰা সৃষ্টি কৰা। এতিয়া মই তোমালোকৰ আগত 20 নম্বৰ প্ৰশ্ন অৰ্থাৎ শেষ MCQটো লৈ আহিছোঁ। ইয়াৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য হয়? মুদ্ৰাৰ তাৰল্য গুণ। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম, মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ, মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি। গতিকে বৈশিষ্ট্য নহয় হ'ব লাগিছিল, প্ৰশ্নটো অকণমান ভুল থকা যেন লাগে। গতিকে শুদ্ধ উত্তৰ কিন্তু তোমালোকৰ 20 নম্বৰটো মুদ্ৰাৰ তাৰল্য গুণ সেইটো হ'ব লাগে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 20টা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত খ ভাগ প্ৰশ্নখিনি দেখাই দিম, উত্তৰ তোমালোকে নিজেও কৰিব পাৰিবা। ইয়াতে দেখা কোৱা হৈছে ৰাইত সভাৰ মূল উদ্দেশ্যসমূহ কি কি? 22 নম্বৰত 1857-58 চনৰ বিদ্ৰোহৰ কাৰণসমূহ সম্পৰ্কে চমুকৈ আলোচনা কৰা। 23 নম্বৰ অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। 24 গোলকীয় উত্তাপ বৃদ্ধি কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰে? 25 মহাদেশীয়
বিস্থাপন বা সঞ্চাৰণ সূত্ৰটো চমুকৈ লিখা। 26 অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া কাৰণকেইটা উল্লেখ কৰা। 27 বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায়। 28 ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা উল্লেখ কৰা। লাষ্ট বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে এইখন বিদ্যালয়ে অনুষ্ঠিত কৰা সমাজ বিজ্ঞানৰ প্ৰশ্ন আৰু তাৰ সমাধান। নিশ্চয় এই সমাজ বিজ্ঞানৰ প্ৰশ্নসমূহে তোমালোকৰ অহা প্ৰি বৰ্ড এক্সামিনেশ্যন 2024-25 আৰু HSLC এক্সামিনেশ্যন 2025ত সহায় কৰিব। সৌদশেষত ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ।